নমস্কাৰ সানলাইট কম্পিউটাৰ একাডেমীৰ অন্য এটি নতুন ভিডিঅ'ত সকলোকে স্বাগতম জনাইছো। আজি এই ভিডিঅ'টো বিশেষকৈ সকলো CSC VLEs তথা সকলো কম্পিউটাৰ অপাৰেটৰ্ছ যিসকলে এমট্ৰন ডিষ্ট্ৰিক্টৰ যোগেদি ই-গভাৰ্নেন্স সাৰ্ভিচৰ সেৱাসমূহ আগবঢ়ায় যেহেতু মোক বহুতে SMS যোগেদি তেওঁলোকে এটা অসুবিধাৰ সন্মুখীন হৈছে বুলি মোক অৱগত কৰিছে। গতিকে আপুনি এখন এপ্লিকেশন চাব পাৰে। ইয়াত এখন এপ্লিকেশন ফৰ কাষ্ট হয়। গতিকে ইয়াত চাব পাৰে নেম আছে দীপালী ৰয়। যেতিয়া নেকি তেওঁলোকে এখন এপ্লিকেশন ৰিভাৰ্ট বেক আহিছে মানে যেতিয়া আপুনি এপ্লিকেশনখন সাবমিট কৰাৰ পাছত কিবা এটা ডকুমেন্টৰ অসুবিধা হোৱাৰ কাৰণে বা কিবা এটা মিসমেচ হোৱাৰ কাৰণে যেতিয়া ৰিভাৰ্ট বেক আহে তো যেতিয়া নেকি তেওঁলোকে ৰিভাৰ্ট বেক সাবমিট কৰিবলৈ তেওঁলোকে ট্ৰাই কৰে তো চাব পাৰে নাম শুদ্ধকৈ আহিছে। এপ্লিকেশন নম্বৰ টাইপ কৰাৰ পাছত নাম যেনেদৰে আছিল সেইটোই নামখন আহিছে, কিন্তু যেতিয়া নেকি আমি তললৈ যাওঁ এন্ড ডকুমেন্ট সেকশনত যদি আমি চাও ডকুমেন্ট সেকশনত চাও পাৰে দীপালী ৰয়ৰ জায়গাত বেলেগ এজনৰ ডকুমেন্ট সেট আমি দেখিবলৈ পাইছো। গতিকে এনে ধৰণৰ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। গতিকে ইয়াৰ সলিউশন কেনেকৈ কৰিব পাৰো আমি তো গতিকে এইখন আমি আজিৰ ভিডিঅ'ত আমি দেখাম। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰো। গতিকে মই ইয়াত ফায়াৰফক্স ব্ৰাউজাৰখন ওপেন কৰিছো এন্ড আমাৰ যোনটো অফিচিয়েল ওয়েবসাইট onlinedistrict.mtron.in এখন টাইপ কৰিছো। এখন টাইপ কৰাৰ পাছত আপুনি যেনেদৰে সকলোৱে জানে এখন বিষয় ভালদৰে তো গতিকে আমি হোম পেজত অহাৰ লগে লগে আমি যোনটো সাইন ইন অপচনখন আহি যায় আমি সাইন ইন কৰিম এন্ড আমাৰ যোনটো এপ্লিকেশন হয় এখন আমি ষ্টেটাস আমি ইয়াত এন্টাৰ কৰিম। গতিকে মই এপ্লিকেশন নামখন ইয়াত টাইপ কৰিছো এন্ড সাৰ্চ বাটনত ক্লিক কৰি সাৰ্চ কৰিছো। যেহেতু এখন এপ্লিকেশন ডিউ টু ইনসাফিসিয়েন্ট ডকুমেন্ট হোৱাৰ কাৰণে এখন ৰিভাৰ্ট বেক দিছে। গতিকে আমি যেতিয়া আমি ৰিভাৰ্ট বেকত ক্লিক কৰিছো কিন্তু আমি ইয়াত চাব পাৰো এপ্লিকেশন নেম দীপালী ৰয় বুলি আহিছে, কিন্তু যদি আমি তললৈ যাও এপ্লিকেন্টজনৰ তো আমি ইয়াত যদি ডকুমেন্ট সেকশনত যাও তেন্তে আমি এনে ধৰণে চাব পাৰো। তো এনে ধৰণে বেলেগ এটা এপ্লিকেন্টজনৰ ইয়াত আমি আধাৰ কাৰ্ডবোৰ আমি চাবলৈ পাইছো। গতিকে এনে ধৰণৰ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। গতিকে পুনৰ আৰু এখন এপ্লিকেন্ট মই চেক কৰিছো। গতিকে এইখন যেটো মই এপ্লিকেন্ট মাৰিছো এইখনো সেম ডকুমেন্ট ইনসাফিসিয়েন্ট হোৱাৰ কাৰণে এইখনো ৰিভাৰ্ট বেক দিছে। গতিকে মই আকৌ পুনৰ ৰিভাৰ্ট বেকত ক্লিক কৰিছো। এতিয়া মই যোনখন এপ্লিকেশন নম্বৰখন টাইপ কৰিছো সেইখন মধুস্মিতা সন্দিক হয়। যেহেতু আমি অলপ আগত এখন দেখাইছিল ষ্টেটাসখন যত আধাৰ কাৰ্ডখন মধুস্মিতা সন্দিকৰ নামত আহি আছিল। গতিকে মই পুনৰ এইখন এপ্লিকেন্টজনৰ মই ডকুমেন্ট সেকশনত যাওঁ তো ইয়াত আমি চাব পাৰিছো এতিয়া ডকুমেন্ট সেকশনত যোনটো মধুস্মিতা হয় তেওঁৰে এক্স্যাক্টলি এই ডকুমেন্টছখন আহি গৈছে। গতিকে ইয়াত ইস্যু কি হয় আমাৰ যোনটো এমট্ৰন ডিস্ট্ৰিক্টৰ যোনটো অফিচিয়েল ওয়েবসাইট হয় ইয়াত ইস্যু কি আছে ইয়াৰ যোনটো কেছে হিষ্ট্ৰি আমি যে লাষ্ট টাইম যোনটো এপ্লিকেশনক আমি ৰিভাৰ্ট বেক সাবমিট কৰিছো বা লাষ্ট টাইম আমি গুটি আমাৰ যোনটো ব্ৰাউজাৰ হয় ফায়াৰফক্সৰ যোনটো আমাৰ হিষ্ট্ৰি ক্লিয়াৰ কৰাৰ পাছত প্ৰথমবাৰৰ বাবে আমি যাৰ এপ্লিকেশনখন আমি ৰিভাৰ্ট বেক মাৰো তো হেইটো ডাটাখন ফায়াৰফক্সে ৰেকৰ্ড কৰি থয়। তো গতিকে ইয়াত ইস্যু কি হৈ আছে আপোনালোকে যদি এখন সলিউশন বিচাৰিছে তো দুটা সলিউশন লব পাৰিব। এটা হল আপোনালোকে প্ৰথমতে নিজৰ যোনটো ব্ৰাউজাৰৰ হিষ্ট্ৰি হয় যোনটো আমাৰ ফায়াৰফক্সৰ হিষ্ট্ৰি হয় আপুনি হিষ্ট্ৰিখন আপুনি ক্লিয়াৰ কৰিব পাৰিব। প্ৰথমতে হিষ্ট্ৰি টাইপল আপোনাৰ যিমানখিনি হিষ্ট্ৰি আছে আপুনি হিষ্ট্ৰি বা ইয়াৰ কেছে ফাইলছ বিলাক ক্লিয়াৰ কৰিব। নতুবা আপোনাক আৰু এখন অপচন আছে আপুনি আপোনাৰ যোনটো ইনকগনিটো ব্ৰাউজাৰ হয় প্ৰাইভেট ব্ৰাউজাৰ হয় আপুনি সিম্পল 3 ডটত ক্লিক কৰিব এন্ড ইয়াত অপচন পাব আপুনি নিউ প্ৰাইভেট উইন্ডো। গতিকে আপুনি এইখনত ক্লিক কৰি আপুনি প্ৰাইভেট ব্ৰাউজাৰখন ওপেন কৰি আপুনি এইখনত যোনটো ৰিভাৰ্ট এপ্লিকেশন ইয়াত আপুনি সাবমিট কৰিব পাৰিব। গতিকে মই এখন অপচন দেখাইছো বা আপুনি ইয়াত গৈ পেলাই প্ৰাইভেট উইন্ডোত ক্লিক নকৰাকৈ আপুনি শৰ্টকাট কি কন্ট্ৰোল শিফট প্লাস যদি পি কিবোৰ্ডত দবাই দিয়ে আপোনাৰ প্ৰাইভেট উইন্ডোখন ওপেন হৈ যাব। তো এইখন উইন্ডোত আপুনি পুনৰ আপোনাৰ যোনটো ওয়েবসাইটছ হয় onlinedistrict.mtron.in এইখন ইয়াত লগইন কৰিব। তো আমি এনে ধৰণে দেখি পাইছো আমি ইমেইল আইডি নিজৰ আমি যোনটো আইডি পাসওয়াৰ্ডখন সিলেকশন কৰিছো এন্ড লগইন কৰিছো। তাৰপাছত আপোনাৰ যোনটো একনলেজমেন্ট নম্বৰ হয় এখন আমি ইয়াত টাইপ কৰিম এন্ড সাৰ্চ কৰিম। তো আমি সাৰ্চ কৰাৰ পাছত ৰিভাৰ্ট বেক অপচনত ক্লিক কৰিছো। এবাৰ আপুনি চাব পাৰে আকৌ পুনৰ আমি দীপালী ৰয়ৰে আমি এপ্লিকেশনখন এক্সেস কৰিছো ইয়াত এন্ড আমি এইখনৰ পাছত আমি তললৈ যাম ডকুমেন্ট সেকশনত। এবাৰ চাব আপুনি ইয়াত চাব পাৰে যোনটো ডকুমেন্ট সেকশনত আমি গৈ আধাৰ কাৰ্ডখন চেক কৰিছো ইয়াত সেম দীপালী ৰয়ৰ নামতে আধাৰ কাৰ্ডখন উপলব্ধ আছে। গতিকে আপোনালোকে কি কৰিব ইনকগনিটো মোডখন ব্যৱহাৰ কৰিব। তো এনে ধৰে আমি তেতিয়া পুনৰ নহলে কি হৈ যায় যদি আমি লোকৰ এটা ডকুমেন্টছখন আহি যায় তো আমি কি হৈ যাও আকৌ ৰি ডকুমেন্টছ গোটেখিনি আপলোডিং কৰিব লগা হৈ যায়। তো আমি কি হয় আসলতে আমি কোনটো ডকুমেন্টছ আমাৰ কমটি হৈ গৈছে বা কোনটো ডকুমেন্ট ইনসাফিসিয়েন্ট হৈছে গতিকে হেইটো পাৰ্টিকুলাৰ ডকুমেন্টছখন আপুনি আপলোড কৰিলে যেতিয়া আমাৰ কামটো হৈ যাব আমি ৰিভাৰ্ট বেকখন আমি সাবমিট কৰিব পাৰিম। তো ইয়াৰ পাছতে নেক্সট আৰু এখন প্ৰবলেম কি হয় যেতিয়া আপুনি ইনকগনিটো মোডত এটা এপ্লিকেশনখন সাবমিট কৰিলে আকৌ যদি নেক্সট এপ্লিকেশন আপুনি আকৌ আহি পেলাই সাবমিট কৰিবলৈ চেষ্টা কৰিব ৰিভাৰ্ট বেক কৰিবলৈ চেষ্টা কৰিব। মই আকৌ এখন ইনকাম সাৰ্টিফিকেটৰ মই নম্বৰখন টাইপ কৰিছো একনলেজমেন্ট নম্বৰখন SSDG EDINC
ওকে দেন মই সার্চ বাটনত ক্লিক কৰিছো এন্ড এইখনো সেম এপ্লিকেন্ট নেম নট ফাউন্ড ইন দা ৰেশন কাৰ্ড বুলি কৈছে এখন ৰিভাৰ্ট বেক আহিছে গতিকে মই ৰিভাৰ্ট বেকত ক্লিক কৰিছো এতিয়া চাও পাৰে নাম আহিছে আমাৰ বিপুল গগৈ এন্ড যদি আমি তললৈ যাও ডকুমেন্ট সেকশনত আমি ইয়াত চাও পাৰো এখন যে ভোটাৰ কাৰ্ড আছিল সৰি এখন যে ওবিসি কাৰ্ড আছিল কাষ্ট সাৰ্টিফিকেট আছিল এখন দীপালি গগৈৰ ফাদাৰ্ছৰ আছিল গতিকে অকমান তললৈ যদি যাও ইয়াত চাও পাৰে যোনটো এতিয়া গাঁওবুঢ়া সাৰ্টিফিকেট হয় এখন বিপুল গগৈৰ নামতে আছে কিন্তু যদি আৰু অকমান তললৈ যায় আকৌ চাও পাৰে ইয়াত ভোটাৰ কাৰ্ডখন দীপালি ৰয়ৰ আছিল আকৌ ইয়াত এপ্লিকেন্ট ফৰ্মখন ঠিকই আছে বিপুল গগৈৰ নামতে আছে কিন্তু এনে ধৰণৰ মিসম্যাচ হৈ আছে ইয়াত কিউকি লাষ্ট যোনটো আমাৰ হিষ্ট্ৰি হয় তো এখন আমাৰ ওয়েবসাইটে হিষ্ট্ৰি কেছে ফাইলছৰ পৰা কি কৰিবহি এখন ভোটাৰ কাৰ্ডখন ডিটেক্ট কৰি লয় এন্ড ইয়াত এনে ধৰণে আহে গতিকে ইনকগনিটো মোডটো সেম প্ৰবলেম হৈ আহে গতিকে আপুনি কি কৰিব এবাৰ ইনকগনিটো মোড ওপেন কৰোতে এটাহে ৰিভাৰ্ট বেক এপ্লিকেশনখন সাবমিট কৰিব এন্ড যেতিয়া আপোনাৰ এটা এপ্লিকেশনখন আমি সাবমিট কৰি হে কৰিলে জাস্ট ক্লোজ কৰি দিব ইনকগনিটো মোডখন ক্লোজ কৰাৰ পাছত পুনৰ এবাৰ নতুনকৈ ইনকগনিটো মোড খুলি পেলাই আপুনি যোনটো নেক্সট আপোনাৰ ৰিভাৰ্ট বেক এপ্লিকেশনখন সাবমিট কৰিব আছে সেইখন সাবমিট কৰিব এক্সাম্পল মই পুনৰ দেখাইছো আমি পুনৰ কাষ্ট যোনটো আমাৰ ইনকামৰ যোনটো এসএসডি নম্বৰ আছে এখন টাইপ কৰিছো SSDGEDINC আমি সার্চ কৰিছো এন্ড নেক্সট ৰিভাৰ্ট বেকত আমি ক্লিক কৰি তো আমাৰ বিপুল গগৈৰ নামখন ওপেন হৈ গৈছে যদি আমি তললৈ যা ডকুমেন্ট সেকশনত যাও এতিয়া আমি চাব পাৰো বিপুল গগৈৰ নামৰে গোটেইখিনি বস্তুখন আহি গৈছে তো এনে ধৰে আপোনাৰ যোনটো সলিউশন হয় প্ৰবলেমৰ সলিউশনখন আপুনি এনে ধৰণে কৰিব পাৰিব হপ আশা কৰিছো আপোনালোকৰ এই ভিডিও যোগেদি হেল্পফুল হৈছে যদি হেল্পফুল হৈছে ভিডিওখন আগলৈ শেয়াৰ কৰিব আপোনাৰ লগৰ বন্ধুৰ মাজত যাতে নেকি যিসকলে এখন অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে এই অসুবিধাখন তেওঁলোকৰ সলিউশনখন পাই যায় সো থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং সি ইউ ইন দা নেক্সট ভিডিও